নমস্কাৰ আপোনালোকক আজি দেখাম অৰ্কিড পাৰ্কতে থকা এটা বিশেষ মিউজিয়াম আৰু ব্লগটো বহুত দিনৰ আগৰে আছিলে কিন্তু আজিহে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ ব্লগটো চাই কেনেকুৱা পায় এবাৰ জনাব এইটো মিউজিয়াম আপোনালোকক দেখাম বুলি কৈছিলোঁ আমাৰ এয়া পূজা আৰু পূজাই মোক কৈ দিব মই ইমান নাজানো পূজাই দেখা দিব আহকচোন আপোনালোকক কি আছে মই ইয়াত দেখাই যাওঁ ইয়াতে আমাৰ অৰ্কিডৰ ছেকেণ্ড পইণ্ট এইটো দ্বিতীয় পইণ্ট আমাৰ অসমত ৭৭টা জাতি জনগোষ্ঠী আছে সকলোৰে যিহেতু বিভিন্ন কালচাৰ বা তেওঁলোকৰ ৰীতি নীতি পৰিধান কৰা সামগ্ৰী ব্যৱহাৰ কৰা সামগ্ৰী বা পৰিধান কৰা ড্ৰেছ সকলোৱে বেলেগ বেলেগ হয় আমাৰ ইয়াতে তেওঁলোকৰ পৰম্পৰাগত ব্যৱহাৰ কৰা বস্তুখিনিৰে দেখিবলৈ ব্যৱহাৰ কৰা হৈছে এইটো হৈছে এখন দৰ্জা ৪০০ বছৰ পুৰণা এখন ডিমাচা কছাৰীসকলে মন্দিৰত লগাবৰ কাৰণে এইটো ব্যৱহাৰ কৰিছিলে আৰু এইটো হৈছে কাৰ্বিসকলৰ ঢোল এইটো কাৰ্বিসকলৰ প্ৰতীক এইটো চেং গ্ৰুপ বুলি কয় তেওঁলোকৰ এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইয়াতে আমাৰ কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে বেলেগ বেলেগ ট্ৰাইব অনুসৰি যেনেকৈ হিন্দীসকলৰ বড়োসকলৰ আৰু এইটো এটা বাঁহী হয় এইটো এটা বাঁহী কাৰানাল বুলি কয় নলৰ পৰা বনায় ৰাভাসকলৰ কোনোবা মানুহৰ মানে মৃত্যু হ'লে মানে বাঁহীডাল বজায় বুলি কোৱা হয় এতিয়া আমাৰ কিছুমান পুৰণিদিনীয়াবোৰ শৰণ পাদুকা বা এযোৰ ফানতি বুলি কয় ফানতিযোৰ হৈছে অলপ ফ্লেক্সিবল টাইপ হয় এইটো বেতৰ পৰা বনায় এইযোৰ মানুহে আগতে হিলি এৰিয়াত মানে পিন্ধিবৰ কাৰণে য'ত পাথৰ বেছি থাকে বা শিল থাকে তেনেকৈ মানে সেইটো জেগাত পিন্ধিবৰ কাৰণে এখন ব্যৱহাৰ কৰিছিলে ইয়াত আছে আমাৰ খুটিতাল বা এইটো হাতীখুজীয়া পাতি এয়া আৰু ইয়াতে আছে আমাৰ কিছুমান কাঁহৰ বাচন শৰাই কাঁহী বৰভোজৰ হাতা লগতে এইখিনি বাই কাঁহী আৰু মাজুলীৰ মুখা শিল্পৰ কিছুমান প্ৰদৰ্শনী ইয়াতে কৰা হৈছে এয়া হৈছে চিম্পল কিছুমান মাস্ক হয় যিটো পেপাৰৰ পৰা বনোৱা হৈছে এইখিনি আৰু এইটো হৈছে যজ্ঞ বা পূজা সম্পূৰ্ণ কৰিবৰ কাৰণে যিখিনি ফুলৰ উপচাৰ বুলি কোৱা হয় ফুল এটা সামগ্ৰী এটা ৰাখিছে আৰু বাঁহৰ লোহাৰ পৰা বনোৱা এইটো হৈছে বান্দৰ মানে যি আদৰ্শ যে বেয়া নাচাবা বেয়া নক'বা বা বেয়া নুশুনিবা সেই আদৰ্শখিনি ইয়াতে দেখুওৱা হৈছে আৰু এইটো মহৰীৰৰ পেপাৰ লগতে এইটো হৈছে ডিমাচাসকলৰ এটা লোকবাদ্য খাম ডুবুং বুলি কয় নগাসকলৰ কপালত পিন্ধা এটা বেল্ট যিটো হাতী বা জীৱ জন্তুৰ ছাল আৰু হাৰ্ডিৰ পৰা বনায় এইটো কপালত পিন্ধে চিফ গেষ্ট বা তেওঁলোকৰ মুৰব্বীজনে আৰু ইয়াতে কিছুমান আছে আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট এয়া আছে দুটাৰা এইটো বৈশামৰ স্কিনৰ পৰা বনোৱা দুটাৰা একতাৰা আৰু এইটো হৈছে ক্ৰছবো বা ফাটবল কাৰফাই বুলি কোৱা হয় আৰু ওপৰতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সুৰা এই সুৰাবোৰ ব্যৱহাৰ কৰিছিলে আগতে যিকোনো ধৰণৰ পাহাৰীয়া অঞ্চলত যিবোৰ মানুহে বসবাস কৰে তেওঁলোকে যিকোনো ধৰণৰ বস্তু কেৰি কৰিবৰ কাৰণে খৰি বা খোৱা বস্তু হওক যিকোনো ধৰণৰ সামগ্ৰী কঢ়িয়াই আনিবৰ কাৰণে আৰু আমাৰ অসমত এনেকুৱা ইয়াতকৈ অলপ ডাঙৰ যিটো শ্বেপৰ বাস্কেট হয় সেইটো আমাৰ চাহপাত কালেকশ্যন কৰিবৰ কাৰণে বা চাহপাত তুলিবৰ কাৰণেও এই এনেকুৱা ধৰণৰ বাস্কেট ব্যৱহাৰ কৰা হয় ধন্যবাদ পূজা তুমি ইমান ধুনীয়াকৈ প্ৰতিটো বস্তুৰ বিষয়ে আমাক জনোৱাৰ বাবে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আশা কৰোঁ ভাল পালে আৰু পাৰিলে কমেণ্ট লাইক কৰিব আৰু অৰ্কিড পাৰ্ক যিসকলে অহা নাই তেওঁলোকে আহি আপোনালোকে নিজে উপভোগ কৰক খুব ভাল পাব চাই আজিলৈ বাই আহিছোঁ আকৌ আপোনালোকক নতুন ব্লগৰ সৈতে লগ পাই আছোঁ